আজি শিক্ষক দিৱস আয়োজন কৰা হৈছে। সেই মানকে আপুনি অসমৰ বিশেষকৈ আমাৰ শিক্ষাৰ জগতত ছাত্ৰ ছাত্ৰী জীৱনত এবাৰ ডাঙৰকৈ ত্যাগ স্বীকাৰ কৰি আহিছে। গতিকে অকল মানে শিক্ষা ক্ষেত্ৰলৈ অকল আমাৰ বিদ্যালয় শিক্ষালয়ৰ কথাই কোৱা নাই, আমাৰ মাজত গাঁৱলীয়া বিদ্যালয়, মহাবিদ্যালয় বা প্ৰাথমিক মাষ্টৰ, কলাকুশলী বা স্পৰ্টছ বিভিন্ন দিশৰ কোচিং চেণ্টাৰৰ লগত জড়িত সকলোকে প্ৰশিক্ষক শিক্ষকসকলক যিসকল আকৌ বুনিয়াদী প্ৰশিক্ষণ দিয়ে তেখেত সকলো শিক্ষক। গতিকে আমি সকলোকে আজিৰ এই মহান দিনত মহান জীৱনে আপোনালোকক কামনা কৰিছোঁ। আপোনালোকৰ কঠোৰ অনুশাসন, কঠোৰ নিয়মনীয়তা সমাজতাৰ কাৰণে আজি আমাৰ ৰাজ্যখনৰ বহু ছাত্ৰ ছাত্ৰীয়ে দেশৰ ধৰণী হিচাপে আগবাঢ়িব সক্ষম হৈছে। গতিকে আপোনালোকৰ সকলোকে সুস্বাস্থ্যৰ দৈৰ্ঘ্য কামনা কৰি আজি আৰম্ভ হ'ব। আমি পৰৱৰ্তী কাৰ্যসূচী আগবাঢ়িবৰ কাৰণে তাৰ আগতে আমি বিশেষকৈ আমাৰ উপস্থিত আছে দৈনন্দিন বাৰ্তাত আপোনাৰ মুখ্য সম্পাদক সন্ধ্যাৰ জ্যেষ্ঠ সাংবাদিক ডক্টৰ তেখেতৰ পৰা এইখিনিতে এটা কথা আহি পৰিছে অসমে প্ৰতি বছৰে কৰি আহিছে, এইবাৰো কৰিছে, কিন্তু এইবাৰ তেওঁলোকৰ এটা হৈছে আজি ৰাতিপুৱা মই ফোন কৰি যেতিয়া কৈছে আহৰণ কৰিছোঁ, সেই শিক্ষাই আমাৰ সমাজখনক আজিও শিক্ষা আৰু ৱৰ্ল্ডত তেনেকুৱা এটা বস্তু নাই যিয়ে নেকি আমাৰ শিক্ষা হওক বা সমাজ নহওক শিক্ষা অন্য বহুত ধৰ্ম আছে, বহু সংস্কৃতি আছে, কিন্তু আমাৰ ইণ্ডিয়া সংস্কৃতি যিটো শিক্ষাৰ ক্ষেত্ৰতে হওক বা জাতীয় সংস্কৃতিতে হওক যিখিনি বৰ্ণনী মহাকাব্য পিছনে দি থৈছে এই বৰ্ণনী পৃথিৱীৰ সকলো ধৰ্মৰ এটা কথা মন আৰু সত্য আৰু তাতে বাৰে বাৰে আৰু গীতাৰ ধৰ্মমতে ভাৰতৰ শিক্ষা জগতসমূহ আগুৱাই নিয়ে আৰু এই শিক্ষা আমাৰ শিক্ষকসকল আজি নতুন প্ৰজন্মৰ শিক্ষকসকল এই আচলতে অনুপ্ৰাণিত আমাৰ নতুন আৰু নতুন সমাজ সপোন ৰহানি পান্তলুচি পৰে হেঙুলীয়া পানী
সপোন রহানি ক্লান্ত লুই তরে হেউ ক্লিয়া পানি আজি 5 সেপ্টেম্বৰ শিক্ষক দিৱস ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন আৰু ভাৰত চৰকাৰে আজিৰ দিনটো শিক্ষক দিৱসৰে ঘোষণা কৰিছে। শিক্ষক বুলি ক'লে শিক্ষক ছাত্ৰৰ মাজৰ সম্বন্ধৰ কথা জড়িত কৰে। শিক্ষক কোনসকল, ছাত্ৰ কোনসকল, শিক্ষকৰ প্ৰয়োজনীয়তা কি, ছাত্ৰৰ প্ৰয়োজনীয়তা কি, শিক্ষকৰ সৃষ্টি কেনেকৈ হ'ল, ছাত্ৰৰ সৃষ্টি কেনেকৈ হ'ল, তেওঁলোকৰ সমন্বয়ৰ ঠাইখিনি কি, সেই স্কুলখন কেনেকৈ হ'ল, এই আটাইবিলাক কথা আপোনালোক প্ৰত্যেকে জানে। ইয়াত এই বিষয়ে ক'ব লগা একো নাই। তথাপিতো যিহেতু মই ইয়াত উঠিছোঁ, মোৰ সামান্য জ্ঞানেৰে মই যিখিনি জানিছোঁ সেই বিষয়ে মই অকণমান আপোনালোকৰ মাজত একচুৱেলি মত বিনিময় কৰিব ইচ্ছা কৰিছোঁ। এইটো কোনো ভাষণ নহয়, মত বিনিময়। মই নজনাখিনি আপোনালোকৰ পৰা শিকিব আহিছোঁ ইয়াত আচলতে মই, আৰু সেই ভাৱেৰেই মই অকণমান ক'বলৈ লৈছোঁ। আচলতে গ্ৰীক শব্দ এটা চলে, সেই শব্দটোৰ ইংৰাজী শব্দ হ'ল স্কুল। এই গ্ৰীক সমাজত তেতিয়া 2 শ্ৰেণীৰ মানুহ আছিল। এক শ্ৰেণীৰ মানুহ আছিল ধনী শ্ৰেণী, তেওঁলোকে লেজাৰ প্লেচ মিনছ অৱসৰ বিনোদনৰ ঠাই, তাত গৈ তেওঁলোকে ফিলচফি দৰ্শনৰ কথা ডিছকাশ্যন কৰিছিল। তেওঁলোক খাদ্যবন্ধ, তেওঁলোকৰ ভোকেই ভোক অজস্ৰ সময়। আৰু এচাম শ্ৰেণী আছিল পৃথিৱীত শুল্কাৰ গোট লৈ অশেষ কষ্ট কৰি এসাঁজ খাই এসাঁজ নাখাই জীৱন যাপন কৰাৰ শ্ৰেণী। এই 2 শ্ৰেণীৰ মানুহ গ্ৰীক সমাজত তেতিয়া আছিলে। আৰু এই যে সৌভাগ্যৱান যিসকল শ্ৰেণী আছিল, যিসকলে অৱসৰ বিনোদনৰ কাৰণে যিসকলে সময় পাইছিল, তেওঁলোকে এটা নিৰ্দিষ্ট ঠাইত বহি তেওঁলোকে দৰ্শনৰ বিষয়ে আলোচনা কৰিছিল। গতিকে সেইসকল ব্যক্তিয়ে যেতিয়া সেই স্থানখিনিত বহিছিল, তেওঁলোকে এটা অনুভৱ কৰিছিল কি যে ইয়াত আমাক বহাৰ কাৰণে এটা ঘৰৰ প্ৰয়োজন বা এটা পৰিৱেশৰ প্ৰয়োজন। তেতিয়া তেওঁলোকে সেইটো কথা চিন্তা কৰি তেওঁলোকে এখন এই যিটো আমাৰ আজি স্কুল, সেই স্কুলটো তেতিয়া তেওঁলোকে তাত তেনেকৈ বনাই লৈছিল। আৰু প্ৰথম অৱস্থাত সেই গোটেইখিনি ধৰ্মীয় বা ঘৰুৱা যিখিনি আচাৰ নীতি নিয়ম সেইবিলাকৰ শিক্ষাই তাত হৈছিল। সময়ত যেতিয়া ছপা আহিল, লিখাৰ সৃষ্টি আহিল, তেতিয়া কিতাপৰ সৃষ্টি হ'ল, তেতিয়া আনুষ্ঠানিকতাৰভাৱে তাত শিক্ষকৰ প্ৰয়োজন হ'ল, যিয়ে নেকি শিক্ষা দিব আৰু ছাত্ৰৰ প্ৰয়োজন হ'ল। আমিও ছাত্ৰ আছোঁ, আমাকো পঠাই দিছিল সৰুতে স্কুললৈকে। বাইদেউ আমি যিমান দুষ্ট আছিলোঁ, আমাৰ একচুৱেলি আমাৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আমাক পঠাই দিছিল স্কুললৈকে। তাত থাক কেইদিনমান, অলপ সময় থাক, তাতে ঘৰত শান্তি হ'ব, বৰ দুষ্ট আছিলোঁ নহয়, তেনেকৈ পঠাই দিছিল। সেইটো মানে এটা সময় আছে তেতিয়া আমাৰ সময়ত তেনেকৈ আছিল হয়নে? আজিকালি চেঞ্জ হ'ল। আমাৰ দিনত কিন্তু আমাক যদিও পঠাই দিছিল, আমাক যথেষ্ট ঘৰত শাস্তিও দিছিলে। দুষ্ট বহুত আছিল নহয়, স্কুলৰ পৰা আহিয়ে পঠালোঁ, কিতাপখিনি ক'ৰবাত থ'লোঁ, পঠালোঁ, মানে পঠালোঁ, খেলা ধূলা এতিয়া লাগি গ'লোঁ। নাৰীৰ অন্যান্য ৰূপ সাম্য
সত্যৰ সৌন্দৰ্যৰ প্ৰতি মই নিৰ্ভীক বাকপটু নিশাৰ অন্ধকাৰ গছকি সোণালী গুৰুতৰ ৰেঙনিৰে নতুন দিনৰ উজ্জ্বল পোহৰৰ জ্যোতিৰ চিকমিকনি মই মোৰ হেঁপাহবোৰ ফাগুনৰ বাৰ দৰে দিগন্তৰ আচল দূৰ দূৰৈলৈ উৰি যোৱা চিলাখনৰ দৰে মই শক্তিশালী মোৰ শক্তি প্ৰচণ্ড সমুদ্ৰ পৃষ্ঠৰ চুনামীৰ উৰ্মি মালাতকৈ ভয়ানক মোৰ হেঁপাহবোৰ মাতৃৰ নিচুকনি গীতৰ দৰেই সৰহ ভগ্নাকৰৰ সৰলতাই ভৰা সযতনে ৰাখোঁ হিয়াৰ মানুহ তথাপিও মই বঞ্চিত লাঞ্ছিত সমাজত মানৱ দানৱবোৰৰ পৰা মোৰ কামনা যৌৱন দুৱাৰ দলিতে কাল ধুমুহাৰ কৰাল গ্ৰাহত উঘালি পৰা এক বতনিক্ষ তথাপিও মই অনান্য মৰমৰ দাপোনেৰে আৱৰা মই নিৰ্ভীক স্বাধীন মন মই শক্তিশালী বাকপটু মই মনত শক্তিৰে আবিষ্কৃত হৈ আক্ৰমণ কৰোঁ অন্যায় এই বিচিত্ৰ পৃথিৱীত বিচিত্ৰ छोटा घूंट बड़ा घूंट डजंट मैटर ब्रो तू बस हिम्मत का घूंट लगा और डर को निकल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है माउंटेन ड्यू डर के आगे जीत है करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का हीरो स्प्लेंडर याराना।